they are the place of মানে drugs এইকাৰণে মানে মই কোনো ছাত্ৰ ছাত্ৰী গধূলি মানে ষ্টেচনত মানে উইদাউট প্ৰপাৰ গাইডেন্স ইভিনিং ৱাক কৰিবলৈ মই মানে কৰাটো মই নিবিচাৰোঁ ইভিনিং ৱাক কৰিবলৈ যোনটো ছাত্ৰ ছাত্ৰী ওলাই গৈছে বা কি কৈছিল ষ্টেচন তেনেকুৱা আইচলেটেড প্লেচ কেইটাত বা 3 মাইল ঘাট সেইবোৰত মানে গৈছে so be careful about it your friends may be there so surrounding yourself with friends who don't use drugs ভাল বন্ধু লগত নিজকে সারাউন্ড করে রাখিব যাতে মানে nobody loves you for the drugs knowing how to resist temptation যে মোৰ I want to have something মানে like that মানে মই অলপ নিজকে মানে পাহৰি যাব খোজো মই ক্লাছত আজি নোৱাৰিলো যোৱাবাৰ মই ফাৰ্ষ্ট ৰেংক পাইছিলো এবাৰ লাহে লাহে মোৰ মাৰ্কটো কম হৈ গৈছে বা নেক্সটটো মই বুজি পোৱা নাই সেইকাৰণে মোৰ ৰেংকটো কমি গৈছে মায়ে গালি পাৰে দেউতাই গালি পাৰে মই I want to have a মানে ডিফাৰেন্ট মানে মই ক'বাত মানে নিজকে ক'বাত হেৰাই যাব খোজো সেই টেম্পটেশ্যনটো ৰেজিষ্ট কৰিব লাগিব আপোনালোকে মানে আজিকালি কি কৈছিল ইউটিউবৰ সহায় লওক নানা ধৰণৰ মানে শিক্ষাৰ এপ আছে সেইবোৰত পঢ়ক সেইবোৰ পঢ়িলে ইউ কেন এক্সেল ইন মেথছ ইউ কেন এক্সেল ইন সায়েন্স ইউ আর নাথিং টু ওয়ারি মানে কোনোবাই যদি কৈছে যে মানে তুমি ক্লাছত বহুত বেয়া কৰিছা কোনোবাই টিউচন ল'ব খোজা নাই কোনোবাই দিয়া নাই কোনোবাই গালি পাইছে I advise all the students you go for apps in the YouTube where there are very good teaching lines য'ত মানে তুমি অকলে হ'লেও পঢ়িব পাৰা মোবাইলত বেলেগ বস্তু গেম নেখেলাকৈ মানে শিক্ষাৰ এপকেইটা চোৱা if you go for educational app you are going to excel and this 100% true 100% true okay learning how to cope with stress and relax without drugs এতিয়া বহুত মানুহ আছে অবসেসিভ কম্পালসিভ ডিসঅর্ডার বুলি মানে পাহৰিব খুজো কিন্তু মই নোৱাৰো মানে মোৰ বেমাৰ আছে মোৰ গেছ হৈছে মোৰ এনে বেমাৰ আছে মানে মোৰ ইয়ে হয় দিস আর সাম অবসেসিভ কম্পালসিভ ডিসঅর্ডার আৰু মই আগতে সকলো ৰাইজৰ জ্ঞাতে আছে there is a department of medical science as known as psychiatry is a subject post graduate subject 3 বছৰৰ পিছত সেই সাবজেক্টটো অকল পাগল মানুহক ডিল নকৰে it deals with all persons who are mentally disturbed so mentally disturbed মানুহবোৰ কোনবোৰ হয় মই যেনেকৈ অবসেসিভ কম্পালসিভ ডিসঅর্ডাৰ কোনোবাই সদায় মানে গৈ পিনি গেছটো অফ কৰি থাকে মানে এনি টাইম গেছটো মানে অফ কৰিলো নাই মাতৃও কৰে 6-7 বাৰ মান গেছটো অফ কৰে আকৌ মানে মেইন দৰজাটো বন্ধ কৰিলো নাই সেইটো মানে চাই থাকে 10 বাৰ মান গেছটো আকৌ লক কৰে আকৌ হাতটো 10 মিনিটলৈকে ধুই থাকে so this is a mania obsessive compulsive disorder exactly সদায় মোৰ বেমাৰ আছে মোৰ গেছ আছে মোৰ মানে কিবা এটা হৈছে তেনেকুৱা ধৰণৰ ভাবাটো it is a mental stress it is a mental disease and all mental diseases are not counted as a পাগল আজি আমি ইমানে স্ট্রেসফুল লাইফ এটা গৈছো that মানে whenever you feel depressed you should go to a psychiatric counseling so psychiatric doctor সব কোনে কোনে পাগল psychiatric doctor is ready to help you to get out of the mental distress okol bedi marile bole loge loge bemar to do to bhal paile heavy treatment niki no body treatment to it's by injection or surgical intervention but if your mind is suffering then how you will be treated that is by a department of psychiatry and we have lot of good psychiatrists in our state okole roy ase once you walk into the room দুটা কথা দুনিয়াকে কোৱাৰ লগে লগে সাইকিয়াট্ৰিষ্টনে আপোনাক ধৰিব পাৰে ওহি সাফাৰিং ফৰ দিছ ওয়ান এন্ড বিশ্বাস কৰক এতিয়া ডিব্ৰুগড়ৰ 90% মানুহে দে আৰ ট্ৰিটেড অনলি বাই সাইকিয়াট্ৰিষ্ট টু হেভ এ বিউটিফুল স্লিপ এট নাইট why do you consider as a পাগল no আপোনাৰ কোনো পাগল নহয় জাস্ট মেন্টালি ডিস্টার্ব that you can treat by counseling of psychiatric doctor so এতিয়াতো মানে রিহ্যাব সেন্টার এটা জানি it is a compulsory this one rule to have a visiting of a psychiatric this one doctor to a rehab center আৰু মই সকলো কি কৈছিলে ৰাইজলে মোৰ অনুৰোধ অখনি যেনেকৈ ক'লে ৰিহেব চেণ্টাৰ বাঢ়িব লাগে ৰিহেব চেণ্টাৰ কেতিয়াও বাঢ়িব নালাগে কিন্তু সময়ৰ আহ্বানত মই আশা কৰোঁ যে আমি এনেকুৱা ডাঙৰ ৰিহেব চেণ্টাৰ এটা বনাব লাগে গৰু গোহালি নিচিনা সৰু ৰুম এটাত নহয় it should have a big space যোনটো এৰিয়াত মানে সকলোৱে সহন মানে জীয়াই থাকিব পাৰে আৰু প্লাছ there should be a vocational
ট্ৰেইনিং চেণ্টাৰ, য'ত মানে ৰিহেব চেণ্টাৰৰ বিপদে পৰিচালিত হোৱা ছাত্ৰ ছাত্ৰীসকল ল'ৰা ছোৱালীসকলে কিবা এটা কাম কৰি 2 টকা আজি কিনি ওলাব পৰাকৈ বা এই ৰিহেব চেণ্টাৰৰ পৰা ওলাই যোৱাৰ লগে লগে মই কি কৰিম, মই ঘৰৰ বোজা হৈ নাথাকোঁ। সেইকাৰণে এনেকুৱা এটা ৰিহেব চেণ্টাৰ মই মানে ৰাইজলৈ আজি ৰাজনৈতিক মোৰ মানে PNPK সংগঠনৰ জ্যেষ্ঠ নেতাসকল আছে, মই এই কথাটো মানে আপোনালোকক সকলোৱে কৈছোঁ, পুলিচে একো কৰিব নোৱাৰে, ডাক্তৰে একো কৰিব নোৱাৰে, সমাজেহে এটা মানে এইটো ঠিক কৰিব পাৰে। ডাক্তৰে কি কৰিব, ট্ৰিটমেণ্ট কৰিব, অ'কে উইল হেল্প ইউ, আৰু তাৰপিছত মানে পুলিচে কি কৰিব, আপোনাৰ ড্ৰাগ য'ৰ পৰা ছাপ্লাই হৈছে এইটো বন্ধ কৰিবলৈ চেষ্টা কৰিব। কিন্তু ইমানেই মাৰাত্মক ব্যাধি হিচাপে ডাঙৰকৈ আছে, when you do not want to transform yourself, when the society will not help to transform, এনে ড্ৰাগ এডিক্ট বুলি মানে মই আজিলৈকে এইটো ৰিহেব চেণ্টাৰ কোনোবা এজনে ক'ব নোৱাৰে এজ এ ডক্টৰ মই কেতিয়াও মানে মই ড্ৰাগ এডিক্টক মিছবিহেভ কৰা নাই। I never spoke any of the persons of the drug addict people. Yes, please come. Have I ever talked in a different way? Yeah, rehab center or Junai Jimantu rehab center আছে, যোনটো আহে I feel that he is my son, he is my daughter. যেতিয়া আহে তেতিয়া মই কৈছোঁ বাবা তুমি এৰিবলৈ চেষ্টা কৰা, বাবা এইটো কোৱা, do you love your mother? কাৰণ মানে মাতৃৰ এই মৰমটোতকৈ পৃথিৱীত একো ডাঙৰ বস্তু নাই। চব বস্তু দুনিয়া ত্যাগ কৰিব মানে কৰিব পাৰে, কম্প্ৰমাইজ কৰিব পাৰে, বাট ইফ ইউ লাভ ইয়ৰ মাদাৰ ৰিয়েলি then you can live everything in this world. জীবন মাদাৰলেণ্ডৰ কাৰণে এজন আৰ্মীয়ে মানে গুলি খাব পাৰে, তেনেহ'লে মানে নিজৰ মাৰ কাৰণে মানে মই ড্ৰাগছ চুকিও এৰিব নোৱাৰোঁ। সেইকাৰণে মানে when we think about মানে ইউনিট হিচাপে সৰু সুৰা মানে এনেকৈ নবনোৱাকৈ the drug rehabilitation center is so big enough to have a মানে fruitful life, য'ত মানে আমাৰ এডিকেটেড ৰিহেবিলিটেশ্যন চেণ্টাৰটো ৰিয়েলকৈ আছে। মই বেছি সময় নলওঁ আৰু কাৰোবাৰ কিবা ডাউট আছে নেকি? এনি অফ দ্য ষ্টুডেণ্টছ মোৰ এই ছাবষ্টেন্স এবিউজৰ বিষয়ে দুআষাৰ যদি কোনোবাই জানিব বিচাৰে প্লিজ ষ্টেণ্ড আপ এণ্ড মোক সোধক। আই উইল বি হেপী ডেট ইউ হিয়াৰ কিবা এটা বুজি পাইছে বা কিবা এটা লাইফত চেঞ্জ এটা আনিব বিচাৰিছে। এনিৱান ইয়াত কাকো আছ কৰিব নালাগে, বি আই এম ইয়ৰ ফাদাৰ, you feel that I am your father. Anyone want to speak anything about, know anything about drugs? বা কোনোবাই যদি জানিব বিচাৰে HIV বিষয়ে, হেপাটাইটিছ বি বিষয়ে, হেপাটাইটিছ বি বিষয়ে কোনোবাই জানিব বিচাৰিছে নি? লাষ্ট কৰিব নালাগে, এনিৱান কেন স্পীক, এনিৱান ফ্ৰম দ্য ডাইট মেডিকেলৰ কিবা তেনেকুৱা। অ'কে, তেনেহ'লে মই সকলোকে মানে বুজি পালে বুলি ভাবিলোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক অ'কে traditional way useful. Like earlier in some laws we use the alcohol wipe. Okay, that's a very good question. মানে আজি এটা উঠি অহা নৱপ্ৰজন্ম এজন মানে কি কৈছিল আমাৰ উত্তৰই সঁচাকৈ এটা সুধিবলগীয়া বিষয় যে মানে why are we using alcohol as a knowing it as a drug while using in different occasions. I have been telling them meditation is a state where মানে আমি আমার ব্রেইনটো সেরোটোনিন সিক্রেট কৰো, সেরোটোনিন যেতিয়া আমাৰ সিক্রেট কৰো ওম বুলি যেতিয়া আমি মেডিটেট কৰো, দেন আমি কোনো ধৰণৰ নিচাযুক্ত বস্তুৰে আমি মেডিটেট কৰিব নালাগে। কোনো ধৰণৰ নিচাযুক্ত হৈ থাকিলে we cannot meditate. And any religion where you are praying with intoxication is not recommended. Okay, beta, but any religion where there is intoxication. So আমি যেতিয়া মানে আমাৰ পৰম্পৰা হিচাপে আমি কালচাৰটো কি কৰোঁ, we will always try to develop our culture. We will not retain what is bad. আমি জীবনৰ বেয়া বস্তুবোৰ লাহে লাহে কালচাৰৰ বেয়া বস্তুবোৰ বুজাম। আমি তিনিবাৰকে আপন খাই পিনি কেতিয়াও ভগৱানক নাপাওঁ, বিকজ উই কেনট মেডিটেট। প্ৰেয়াৰৰ অন্য এটা নাম মেডিটেশ্যন। মেডিটেশ্যনটো উই কেনট ডু ইন ইনটক্সিকেটেড ষ্টেট। অ'কে, চ' ৱেন উই প্ৰে দেন উইল জাষ্ট গিভ আছ এ অফাৰিং। আমি নিজে আমি পূৰ্বপুৰুষক দিছোঁ বুলি অফাৰিংটো আছে, টিল দেন আমি এতিয়ালৈকে সেইটোৱে কৰি আছোঁ।
and I will definitely advocate your words that মানে আমি তেনেকুৱা ধৰণৰ পূজা পাতল যেতিয়া কৰিম আৰু সামাজিক অনুষ্ঠানত we will discourage the use of alcohol definitely and I am with you. Okay, good. ইমানখিনিয়ে কৈ মই আজি বক্তব্য সামৰিছোঁ।